নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ' য'ত আপুনি ভাৰতীয় ৰেল বিভাগৰ পৰা হাজাৰ হাজাৰ নতুন চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব য'ত আপোনালোকে 32,438টা পদৰ কাৰণে আপোনালোকে ইচ্ছুক কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান ৰেলৱেৰ ফালৰ ওলাই আহিছে এইকেইটা পদ। মই জনাই দিওঁ আপোনালোকক এইকেইটা গ্ৰুপ ডিৰ পষ্ট হয় আৰু গ্ৰুপ ডিৰ কাৰণে এইবাৰ ITI নালাগে। অনলি যদি আপোনালোকে চিম্পল 10 পাছ কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান থাকিব, এক্সাম পেটাৰ্ণ কি এলিজিবিলিটি কি গোটেইখিনি ভিডিঅ'ৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং মই আপোনালোক জনাই দিওঁ যে RRB গ্ৰুপ ডিৰ ভৰ্তি চলি আছে। ইয়াতে ৰিক্ৰুটমেণ্ট ফৰ 32,438 গ্ৰুপ ডি পষ্ট। গ্ৰুপ ডিৰ লেভেল 1 পষ্ট হয় এইকেইটাৰ। আগতে ইয়াতে 10 পাছ আৰু ITI লাগিছিল, এতিয়া ITIটো নালাগে, অনলি 10 পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এইটো যিটো লাষ্ট ডেট হয়, লাষ্ট ডেটটো আপোনালোক ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ হয়, মানে 22 ফেব্ৰুৱাৰীলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই যিটো যে এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্টটো আপোনালোকে ইয়াতে চাব পাৰে যে এডভাৰটাইজমেণ্টটো চেণ্ট্ৰেল আপোনালোকৰ যিটো ৰেলৱে ফালৰ পৰা ৰেলৱে বৰ্ড যিটো আছে CEN তাৰ পৰা এডভাৰটাইজমেণ্ট ৰিলিজ কৰা হৈছিল। আৰু আপোনালোকে ইয়াতে 22 ফেব্ৰুৱাৰী 2025লৈকে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ভেকেঞ্চি ব্ৰেকআপ যদি কৈ দিওঁ, ব্ৰেকআপটো এনেধৰণে আছে। পষ্টমেনৰ কাৰণে, পইণ্টছমেনৰ কাৰণে ইয়াতে 5,058 পষ্ট আছে। তাৰপিছত ইয়াতে এছিষ্টেণ্ট ট্ৰেক মেকানিকৰ কাৰণে, ব্ৰিজৰ কাৰণে বহুতকেইটা আপোনালোকে ইয়াতে দেখা পাব। গোটেই যিটো ডিটেইল আছে, ডিটেইল যিটো আপোনালোকে এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্টৰ PDF-টো মই হোৱাটছএপ চেনেলত দি দিম, তাত গৈ আপোনালোকে চাব পাৰে। হোৱাটছএপ চেনেলৰ লিংকটো যিটো আছে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। ভিডিঅ'টোৰ মাজতে মই আপোনালোকে এটা ইনফৰ্মেশ্যন দিব বিচাৰোঁ। যদি আপোনালোকে আছাম পুলিচ ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, নাইবা যদি আপোনালোকে ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, কিয়নো ইতিমধ্যে হিমন্ত ছাৰে কৈছে যে 3.0 আহিব আছাম পুলিচৰ, আৰু গ্ৰেড 3, গ্ৰেড 4, PNRD, APDCL এইকেইটাৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কাৰণে আপোনালোকক এটা ই-বুকত জৰুৰী হ'ব বা PDF-ৰ আপোনালোকৰ জৰুৰী হ'ব। MCQ, previous question গোটেইখিনি আপোনালোক লাগিব। আৰু মই এটা আপোনালোকক PDF লৈ আহিছোঁ য'ত আপোনালোকে ৰিজনিং, জেনেৰেল ষ্টাডিজ, জেনেৰেল ইংলিছ, মেথমেটিক্স, জেনেৰেল নলেজ অফ ইণ্ডিয়া, জেনেৰেল নলেজ অফ আছাম গোটেইখিনি ইয়াতে ইনক্লুড থাকিব। লগতে ইংলিছৰ কাৰণে এটা বুক থাকিব, বুকৰ PDF থাকিব, 200 ছামথিং পেজৰ এটা বুক থাকিব। গোটেই বুকটো পাই যাব। আৰু এইকেইটাৰ কাৰণে গোটেইকেইটা MCQ আৰু ছাবজেক্টিভ অবজেক্টিভ আপোনালোকৰ টাইপ নোটছ পাই যাব, PDF পাই যাব। মানে আপোনালোকৰ গুগল ড্ৰাইভৰ এটা লিংক পাই যাব, তাত গোটেইখিনি ইয়াতে প্ৰভাইড হৈ আছে। মানে আপোনালোকৰ যিখিনি লাগে কমন চিলেবাছ ইয়াতে পাই যাব। অনলি 99 ৰুপিছত আপোনালোকে পাই যাব। এই প্ৰাইজত আপুনি ক'তও নাপায়। ইচ্ছুক যদি হয় আপোনালোকে এইটো হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিলে মই আপোনালোকক প্ৰভাইড কৰি দিম। আৰু জোন ৱাইজ ভেকেঞ্চি ইয়াতে চাব পাৰে আপোনালোকে। জোন ৱাইজ যিটো ভেকেঞ্চি আছে এইটো আপোনালোকে অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাত পাই যাব। মই আপোনালোক নটিফিকেশ্যনটো প্ৰভাইড কৰি দিম। আৰু এইটো পে স্কেল যিটো আছে, পে স্কেলটো আপোনালোকে লেভেল 1 অফ 7 পে কমিশ্যনৰ মতে পাই যাব। মানে ষ্টাৰ্টিং চেলেৰি মানে বেছিক পে যিটো এইটো আপোনালোকে 18,000ৰ পৰা ষ্টাৰ্ট হৈ যাব। আৰু গোটেইখিনি TA, DA, SRA মিলাই আপোনালোকৰ 30,000 মান হৈ যাব। 30,000 ইয়াতে ইনহেণ্ড চেলেৰি আপোনালোকে পাই যাব। মই আপোনালোক জনাই দিওঁ যে ইয়াতে আপোনালোকে হাইস্কুল বা ক্লাছ 10 পাছ কৰিলে ইয়াতে আপোনালোকে পাই যাব। ইয়াতে স্পষ্টকৈ দিয়া আছে, হাইলাইট কৰাও আছে, আপোনালোকে চাব পাৰে। চিম্পল 10 পাছ হ'লে ইয়াতে পাছ কৰি এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট যিটো আছে, এজ লিমিটটো আপোনালোকৰ 18ৰ পৰা ষ্টাৰ্ট হৈ যায়। আৰু বাকী আপোনালোকৰ 40, 45 ST, SC, OBCৰ কাৰণে ৰিলেক্সেশ্যন পাই যায়। আৰু ST, SC, এক্স ছাৰ্ভিচমেন, PWD, ফিমেল ট্ৰান্সজেণ্ডাৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকে ইয়াতে চাব পাৰে 250 ৰুপিজকৈ ইয়াতে এপ্লিকেশ্যন ফিজ লৈছে। আৰু আদাৰ্ছ মানে OBC আৰু জেনেৰেলৰ কাৰণে 500কৈ ইয়াতে এপ্লিকেশ্যন ফিজ লোৱা হৈছে। আৰু বাকী যিটো প্ৰচেছ আছে, প্ৰচেছটো মই আপোনালোক জনাই দি আছোঁ। প্ৰথমে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট 1 হ'ব, মানে CBT 1 হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। ইয়াতে আপোনালোকৰ ৰানিং কোনো ধৰণৰ নহয়, কিন্তু আপোনালোকে কিছুমান কাম কৰি দেখুৱাব লাগিব ৰেলৱে বিভাগৰ, যিহেতু আপোনালোকৰ গ্ৰুপ ডিৰ পষ্ট হয়। আৰু তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। মেডিকেলত আপোনালোকৰ SSC GD নিচিনা মেডিকেল নহয়, ইয়াতে চিম্পল মেডিকেল হ'ব। আপোনালোকে মেডিকেলৰ যিটো ফিটনেছ আছে ষ্টেণ্ডাৰ্ডটো পাছ কৰিব লাগিব। তাৰপিছতে মই আপোনালোকক দেখুৱাই দিছোঁ এইটো যিটো আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব, এইটো 23 জানুৱাৰী 2025, মানে 23 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব। আৰু এডভাৰটাইজমেণ্টৰ যিটো ডিটেইলছ আছে, ডিটেইলছটো মই প্ৰভাইড কৰি দিম। আৰু শ্বৰ্ট নটিফিকেশ্যন যিটো আছে, শ্বৰ্ট নটিচ ইতিমধ্যে ওলাই আহিছে, শ্বৰ্ট নটিচটো মই আপোনালোক প্ৰভাইড কৰি দিম। তো মই আপোনালোক শ্বৰ্ট নটিচটো দেখুৱাই আছোঁ। শ্বৰ্ট নটিচটো এনেধৰণে, শ্বৰ্ট নটিচটো যাব আগতে মই আপোনালোক কৈ দিছোঁ, আপোনালোকে যদি নতুন হয় তেনেহ'লে মোৰ হোৱাটছএপ চেনেলটো নিশ্চয় ফ'ল' কৰি ৰাখিব, তাত মই ডেইলি জবছ আপডেট দি থাকোঁ। শ্বৰ্ট নটিচটো এনেধৰণে ইয়াতে আপোনালোকে চাব পাৰে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট কেতিয়া, ক্লজিং ডেট কেতিয়া, গোটেইখিনি ইয়াতে মেনশ্যন আছে। ফুল নটিফিকেশ্যনটো হয়তো 23 জানুৱাৰী মানত আহিব পাৰে। আপোনালোকে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই জনাই দিম আপোনালোকক। ইয়াতে জ'ন ৱাইজ যিটো মই কৈছিলোঁ, জ'ন ৱাইজ ইয়াতে আছে আৰু কোনটো জ'নত কিমান হেৰি আছে, কোনটো জ'নৰ ৱেবছাইট কোনটো ইয়াতে দিয়া আছে, আপোনালোকে যদি অলপ ৰিচাৰ্চ কৰে এইটো পাই যাব। আৰু এইটো ৱেবছাইটৰ যিটো লিংক আছে, ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ইয়াতে চেক আউট কৰিব পাৰে। তো আজিৰ কাৰণে আছিল মানে ভিডিঅ'টো ভাল লাগিছে যদি ইয়াত লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।